মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 5 ইংৰাজী কিতাপখনৰ প্ৰথম লেসন অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চোৱা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰ্থাৎ কুৱেশ্যনবোৰ চোৱা। এক্টিভিটিজ 1. Find out in the poem the words you don't understand. Don't understand মানে বুজি নোপোৱা। অৰ্থাৎ কবিতাটোত থকা বুজি নোপোৱা শব্দবোৰ বাছি উলিওৱা। অৰ্থাৎ 1 is done for you, অৰ্থাৎ তোমাৰ বাবে এটা কৰি দিয়া আছে। অৰ্থাৎ চোৱা, word মানে শব্দ আৰু মিনিং মানে অৰ্থ, অৰ্থাৎ ইংৰাজী অৰ্থ। অৰ্থাৎ গ্ৰেট মানে হৈছে মহান বা ডাঙৰ বা প্ৰকাণ্ড। অৰ্থাৎ ইয়াত অসমীয়াত ক'বলৈ গ'লে এইবোৰ হ'ল সমাৰ্থক শব্দ, যেনে লাৰ্জ, বিগ, ভেৰি গুড, ইটিসি, অৰ্থাৎ ইত্যাদি। ঠিক তেনেদৰে তোমাক লিখিবলৈ দিছে। অৰ্থাৎ ইয়াত লিখিব লাগিব, অৰ্থাৎ তুমি নজনা শব্দবোৰ। ৱাইজ মানে হ'ল জ্ঞানী, অৰ্থাৎ ইয়াৰ সমাৰ্থক শব্দ বা মিনিং ক্লেভাৰ, ইণ্টেলিজেণ্ট। পিছৰটো টাইনি মানে আমি জানো সৰু, অৰ্থাৎ ইয়াৰ মিনিং হ'ল স্মল, লিটিল। তোমালোকে বহিত লিখিবা এইবোৰ। কুৱেশ্যন নাম্বাৰ 2, ফিল ইন দ্য ব্লেংক মানে হৈছে খালী, অৰ্থাৎ খালী ঠাই পূৰ কৰা। উইথ দ্য কাৰেক্ট ৱৰ্ড, শুদ্ধ শব্দটো, ৱৰ্ড মানে শব্দ, ফ্ৰম দ্য পয়েম, অৰ্থাৎ কবিতাটোৰ পৰা। চোৱা, ইয়াৰ নাম্বাৰটো অল থিংছ, অৰ্থাৎ ব্লেংক ঠাইখিনিত আমি কি লিখিব লাগিব? সকলোৱে জানো, অৰ্থাৎ কবিতাটোৰ নাম আছিল কি? অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, অৰ্থাৎ ইয়াত ব্ৰাইট লিখিব লাগিব। ঠিক তেনেদৰে বি নম্বৰটো ইজ লিটল ফ্লাৱাৰ ডেট অপেন্স, ইয়াত আমি অপেন্স লিখিম। চি নাম্বাৰ গড মেড দেয়াৰ টাইনি উইংছ, অৰ্থাৎ উইংছ মানে হৈছে পাখি, সৰু সৰু পাখি। তাৰপিছত কুৱেশ্যন নম্বৰ 3, লেটছ সি হাউ মাছ মানে কিমান, ইউ হেভ আণ্ডাৰষ্টুড মানে বুজি পোৱা, দ্য পয়েম, অৰ্থাৎ ইয়াত কোৱা হ'ল যে কবিতাটোৰ পৰা কিমান বুজি পালা চাও আহা। লেটছ সি মানে চোৱা, অৰ্থাৎ চাও আহা। এ নাম্বাৰটো আছিল যে ৰাইট দ্য নেমছ, অৰ্থাৎ ৰাইট মানে লিখা, দ্য নেমছ অৰ্থাৎ নামবোৰ, অফ দ্য টু স্মল ক্ৰিচাৰ্ছ মানে সৰু প্ৰাণী, আৰু টু মানে আমি জানো দুটা, অৰ্থাৎ দুটা সৰু প্ৰাণীৰ নাম লিখিবলৈ দিছে। অৰ্থাৎ এনচাৰটো হ'ব, অৰ্থাৎ দ্য নেমছ অফ দ্য টু স্মল ক্ৰিচাৰ্ছ, অৰ্থাৎ প্ৰশ্নত আছেই যে দ্য নেমছ অফ দ্য টু স্মল ক্ৰিচাৰ্ছ আৰ এণ্ট মানে পৰুৱা, এণ্ড আৰু বি আৰু তাত মৌমাখি। বি নাম্বাৰ হি মেড দিয়াৰ গ্লোয়িং কালাৰ্ছ, অৰ্থাৎ এতিয়া প্ৰশ্ন কৰিছে যে হু ইজ হি, অৰ্থাৎ ইন দিছ লাইন, অৰ্থাৎ এই শাৰীটোত তেওঁ, অৰ্থাৎ হি মানে তেওঁ কোন বুলি কৈছে। অৰ্থাৎ এনচাৰটো হ'ব ইন দিছ লাইন হি ইজ ৰিফাৰ্ড দ্য লৰ্ড গড, তেওঁ মানে ভগৱানক বুজাইছে। চি নাম্বাৰ হি মেড দিয়াৰ টাইনি উইংছ, এতিয়া চোৱা ইয়াত কি প্ৰশ্ন কৰিছে, হু ইজ দিয়াৰ ইন দিছ লাইন, আগতে আছিল হি, এই প্ৰশ্নটিত আছে দিয়াৰ, অৰ্থাৎ দিয়াৰ মানে হৈছে সিহঁত, অৰ্থাৎ এই শাৰীটোত সিহঁত কোন এইটো বুজাইছে। অৰ্থাৎ দিয়াৰ কি লিখিব লাগিব চোৱা, ইন দিছ লাইন দিয়াৰ ইজ ৰেফাৰ্ড টু দ্য বাৰ্ডছ, অৰ্থাৎ চৰাইবোৰক বুজাইছে। তোমালোকে লিখিবা। কুৱেশ্যন নম্বৰ ডি, হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড মানে সজোৱা, অৰ্থাৎ কোনবিলাক বস্তু ভগৱানে সাজিছে। চোৱা কবিতাটোত কি কৈছিল, দ্য থিংছ ডেট গড হেজ মেড are the bright and beautiful things, great and small creatures, colorful flowers and tiny winged birds,
and many more মানে আৰু বহুতো question number E why অৰ্থাৎ why মানে কিয় does the poet মানে হৈছে কবি praise মানে হৈছে প্ৰশংসা কৰা God in this poem অৰ্থাৎ poem মানে কবিতা অৰ্থাৎ ইয়াত কোৱা হ'ল যে কবিতাটোত কবিয়ে ভগৱানক কিয় প্ৰশংসা কৰিছে এনসাৰটো লিখিব লাগিব The poet praises God in this poem because মানে হৈছে কাৰণ কিয় প্ৰশংসা কৰিছে উত্তৰটো that he has made all things bright and beautiful he created মানে সৃষ্টি কৰা the great and small creatures তোমালোকে প্ৰশ্নবোৰৰ উত্তৰ এনেদৰে লিখিবা question number 4 circle the rhyming words in each group rhyming মানে হৈছে যে আমি বুজিব লাগিব যে উচ্চাৰণত মিল থকা অৰ্থাৎ একে উচ্চাৰণ বুজোৱা শব্দবোৰক rhyming word বুলি কোৱা হয় বা rhymes word বুলি কোৱা হয় অৰ্থাৎ এক্সাম্পলবোৰ চোৱা তোমালোকে বুজিবা এ নম্বৰটো চোৱা small all এই দুটা হৈছে rhyming word ঠিক তেনেদৰে বি নম্বৰটো wonderful beautiful অৰ্থাৎ হেহৰ উচ্চাৰণ কেইটা মিল আছে সো আমি ইয়াক rhymes word বুলি কম বা তোমাক লিখিবলৈ দিলে rhyming words বা rhymes words লিখিবলৈ দিলে এনেদৰে লিখিবা অৰ্থাৎ মিল থকা শব্দবোৰ লিখিবা সি নম্বৰ might bright ডি নম্বৰ wings sings তোমালোকে চোৱা ইয়াত অৰ্থাৎ হেহৰ উচ্চাৰণবোৰ মিলিছে সো আমি ইয়াক rhymes word বুলি কম বা পৰীক্ষাত আহিলে লিখিম question number 5 অৰ্থাৎ complete মানে সম্পূৰ্ণ কৰা the word web with things you find in a garden find মানে বিচৰা অৰ্থাৎ বাগিচাত পোৱা বা বাগিচাত থকা কিছুমান বস্তুৰ নাম ইয়াত অৰ্থাৎ word web দিয়া আছে অৰ্থাৎ কিছুমান লেটাৰ দিয়া আছে তোমালোকে এইবোৰ অৰ্থাৎ খালি ঠাইখিনিত বহাব লাগে যে কোনটো লিখিলে শুদ্ধ হ'ব অৰ্থাৎ গাৰ্ডেনত পোৱা যাব ইয়াত চোৱা দিয়া আছে অৰ্থাৎ খালি ঠাইখিনিত লিখিব লাগিব যে LOWE অৰ্থাৎ ফ্লাৱাৰ ঠিক তেনেদৰে ইয়াত বাটাৰফ্লাই ইয়াত লিখিব লাগিব গাৰ্ডেনাৰ ইয়াত হানি বি আৰু ইয়াত ট্ৰিজ আৰু ইয়াত গ্ৰাছহপাৰ মানে হৈছে ফৰিং ফ্লাৱাৰ মানে আমি জানো ফুল বাটাৰফ্লাই মানে পখিলা গাৰ্ডেনাৰ মানে মালি অৰ্থাৎ বাগিচাখন চোৱা চিতা কৰা ব্যক্তিজন তাক গাৰ্ডেনাৰ বুলি কোৱা হয় হানি বি মানে মৌজাল বা মৌমাকি ট্ৰিজ মানে উদ্ভিদ বা গছ-গছনি question number 6 অৰ্থাৎ ইয়াত কোৱা হ'ল যে write a word that rhymes with the first two অৰ্থাৎ এই কুৱেশ্যনটোত আমি আগতেও পাইছো যে rhymes বা rhyming words বুলি পাইছিলো অৰ্থাৎ এতিয়া দিয়া আছে rhymes মানে হৈছে মিল থকা অৰ্থাৎ উচ্চাৰণবোৰ মিল থকা অৰ্থাৎ চোৱা sweet feet অৰ্থাৎ ইয়াত দিয়া আছে দুটা আৰু এটা তোমাক লিখিবলৈ দিছে অৰ্থাৎ sweet feet meat অৰ্থাৎ sweet মানে মিঠা feet মানে ভৰি meat মানে লগ পোৱা তোমালোকে এইবোৰ শিকিবা বা জানিবলৈ ট্ৰাই কৰিবা ting sing অৰ্থাৎ দিয়া আছে আমি লিখিব লাগিব bring অৰ্থাৎ ting sing bring মানে অনা sing মানে গোৱা আৰু think মানে বস্তু mood food good old cold gold মানে হৈছে সোণ cold মানে হৈছে ঠাণ্ডা আৰু old মানে হৈছে পুৰণি আৰু mood মানে হৈছে মনৰ অনুভূতি food মানে আহাৰ আৰু good মানে ভাল এতিয়া চোৱা question number 7
ৰিড দ্য ফলোয়িং অৰ্থাৎ পঢ়িবলৈ দিছে যে লিটিল ড্ৰপছ অফ ৱাটাৰ, টাইনি ড্ৰপছ অফ ৱাটাৰ, স্মল ড্ৰপছ অফ ৱাটাৰ। অৰ্থাৎ লিটল ড্ৰপছ অফ ৱাটাৰ মানে যে অলপ পানীৰ টোপাল, টাইনি ড্ৰপছ অফ ৱাটাৰ মানে হল সৰু প্ৰাণীৰ টোপাল, স্মল ড্ৰপছ অফ ৱাটাৰ মানে সৰু প্ৰাণীৰ টোপাল, অৰ্থাৎ এইবোৰ। So চোৱা, the word little, tiny, small have the same meaning, অৰ্থাৎ এইবোৰে একে অৰ্থ বুজাইছে। তোমালোকে গমেই পাইছে যে অলপ পানীৰ টোপাল, সৰু পানীৰ টোপাল বা সৰু পানীৰ টোপাল এইবোৰ একেই বুজাইছে, অৰ্থাৎ সৰু। অৰ্থাৎ এই তিনিওটা শব্দই সৰু বুজাইছে, অৰ্থাৎ লিটিল, টাইনি, স্মল এনেবোৰ শব্দক সেম মিনিং মানে অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে সমাৰ্থক শব্দ। তোমাক শিকিবলৈ আৰু কেইটামান শব্দ দিয়া আছে, অৰ্থাৎ সেম মিনিং থকা শব্দবোৰ দিয়া আছে। চোৱা, বিউটিফুল, প্ৰিটি, নাইস। অৰ্থাৎ আমি জানো বিউটিফুল মানে ধুনীয়া আৰু প্ৰিটি মানে ধুনীয়া আৰু নাইস মানে ভাল লগা, অৰ্থাৎ একেই অৰ্থ বুজাইছে। ঠিক তেনেদৰে গ্ৰেট, লাৰ্জ, বিগ অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে যে মহান বা ডাঙৰ। ৱাইজ মানে হৈছে জ্ঞানী, ক্লেভাৰ, ইন্টেলিজেন্ট অৰ্থাৎ ৱাইজ মানে জ্ঞানী, ঠিক তেনেদৰে ক্লেভাৰ মানে চতুৰ, অৰ্থাৎ ইয়াত তুমি স্মাৰ্ট বুলিও লিখিব পাৰিবা। পিছৰটো চোৱা, ৱাণ্ডাৰফুল অৰ্থাৎ আচৰিত, লাভলি, ডিলাইটফুল অৰ্থাৎ আনন্দদায়ক, so তোমালোকে এইবোৰ শিকিবা। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 8, we can also think of many new words মানে নতুন শব্দ from a given word such as sun, one is done for you অৰ্থাৎ এটা লিখাই আছে। প্ৰথম শব্দটি হল যে সানবাৰ্ন মানে হৈছে ৰ'দত পুৰা, অৰ্থাৎ ইয়াত দিয়া আছে সানবাৰ্ন। চোৱা, সানবাৰ্ন। তাৰপিছত আমি লিখিব লাগিব সানলাইট, অৰ্থাৎ সানলাইট মানে হল সূৰ্যৰ পোহৰ। তাৰপিছত সানশাইন, তাৰপিছত সানডে, তাৰপিছত সানফ্লাৱাৰ, তাৰপিছত সানৰেইজ অৰ্থাৎ সানলাইট মানে সূৰ্যৰ পোহৰ আৰু সানশাইন মানে হৈছে ৰ'দ, আৰু সানডে মানে হৈছে দেওবাৰ, আৰু সানফ্লাৱাৰ মানে হৈছে সূৰ্যমুখী ফুল, আৰু সানৰেইজ মানে হৈছে সূৰ্যৰ ৰশ্মি। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 9 অৰ্থাৎ ৱৰ্ড চেইন অৰ্থাৎ শব্দৰ চেইন। ইউজ দ্য লাষ্ট লেটাৰ মানে শেষৰ আখৰ অৰ্থাৎ অন্তিম আখৰ। টু বিগিন মানে আৰম্ভ। দ্য নেক্সট ৱৰ্ড অৰ্থাৎ পৰৱৰ্তী শব্দটো, অৰ্থাৎ চেইন হিচাপে লিখিবলৈ দিছে। অৰ্থাৎ ৱৰ্ড চেইন, ইউজ দ্য লাষ্ট লেটাৰ টু বিগিন দ্য নেক্সট ৱৰ্ড অৰ্থাৎ পৰৱৰ্তী শব্দটো আৰম্ভ কৰিবলৈ অন্তিম আখৰটো ব্যৱহাৰ কৰা। ইউজ মানে ব্যৱহাৰ কৰা, অৰ্থাৎ তোমাৰ বাবে এটা কৰি দিয়া হল। চোৱা, ষ্টাৰ্ট হল, অৰ্থাৎ চেইন আকাৰে লিখিবলৈ দিছে শব্দবোৰ। ফ্লাৱাৰ মানে আমি জানো ফুল, অৰ্থাৎ ঠিক তেনেদৰে ইয়াত অন্তিম আখৰটো অৰ্থাৎ লাষ্ট লেটাৰটো আছে আৰ, অৰ্থাৎ আৰ দি পেলাই আমি এটা শব্দ লিখিব লাগে। ঠিক তেনেদৰে ৰেবিট, অৰ্থাৎ ইয়াৰ পিছত এই শব্দটোৰ পিছৰ আখৰটো অৰ্থাৎ পিছৰ লেটাৰটো আছে টি, অৰ্থাৎ টি দি আমি এটা শব্দ লিখিব লাগে। অৰ্থাৎ ইয়াত টি আখৰেৰে আৰম্ভ টাণ্ডাৰ মানে হৈছে বজ্ৰপাত। তাৰপিছত ইয়াত দিয়া আছে আৰ, অৰ্থাৎ আমি লিখিব পাৰিম ৰিভাৰ অৰ্থাৎ নদী। অৰ্থাৎ ৰিভাৰ ৱৰ্ডটোৰ লাষ্ট লেটাৰটো আছে আৰ, অৰ্থাৎ আৰেৰে লিখিব লাগিব। সো আমি লিখিব পাৰিম ৰেট মানে নিগনি। এতিয়া দিয়া আছে শেষৰ আখৰটো টি, অৰ্থাৎ টিৰে লিখিবলৈ হলে ইয়াত আছে টেপল মানে হৈছে ভেকুলীৰ পোৱালি। তাৰপিছত ইয়াত আছে ই দি লিখিব লাগিব, সো লিখিব লাগিব ইগ। এতিয়া দিয়া আছে জিৰে লিখিব লাগিব গ্ৰাছ মানে
গাহনি অর্থাৎ ইয়াত আছে এস, এসেৰে লিখিব লাগিব এতিয়া আমি শিপ অর্থাৎ ভেড়া, ইয়াত আছে পি, এতিয়া লিখিব লাগিব পিৰে, সো ইয়াত দিয়া আছে প্লেন্ট, প্লেন্ট মানে হৈছে উদ্ভিদ, এতিয়া আমি লিখিব লাগিব টিৰে, ইয়াত দিয়া আছে সোয়ার, ট্রি, টিৰে আমি ট্রি লিখিম অর্থাৎ গছ বা উদ্ভিদ, অর্থাৎ ইয়াত দিয়া আছে ই অর্থাৎ লাস্ট আখৰটো লাস্ট লেটাৰটো আছে ই, সো আমি লিখিব লাগিব এলিফেন্ট বা ইগল, অর্থাৎ ইয়াত দুটা দিয়া আছে ইৰে, এলিফেন্ট আৰু ইগল এই দুটা বাকি আছে যেহেতু আমি এটা লিখিলেই হল। আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।